নমস্কাৰ টাইমেটলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ৰাজ্যত খলনি হৈছে বতৰ কাইলৈ পৰা ৰাজ্যত মুখলধাৰ বৰষুণ হ'ব বতৰে তাণ্ডৱ চলাব গতিকে আপুনিও সাৱধান হওক কাইলৈ পৰা বতৰত চলিব সতৰ্কবাণী দিয়া হৈছে জাৰি কৰা হৈছে এলাৰ্ট কেইবাখনো জিলাত চলিব ভয়ংকৰ লীলা কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে সমান্তৰালকৈ উজনি অসমত বতৰে ল'ব কালৰূপ কোন জিলাত জাৰি কৰা হৈছে এলাৰ্ট আৰু সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ টাইম 8 বিগ ব্ৰেকিং ৰাজ্যত খলনি হৈছে বতৰ অৱশেষত ৰাজ্যত খলনি হ'ল বতৰ প্ৰতিগৰাকী লোকলৈ ভাল খবৰ আহি পৰিছে ৰাজ্যত বৰষুণ আৰম্ভ হৈছে কিন্তু তাৰ পূৰ্বে বেয়া খবৰো আছে জৰুৰী কাম নাথাকিলে ঘৰৰ বাহিৰলৈ নোলাব অত্যন্ত কাম নাথাকিলে বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক ৰাজ্যত ধুমুহা বৰষুণে তাণ্ডৱ চলাব আজি নিশাৰ পৰাই কেইবাটাও প্ৰান্তত বৰষুণ হৈছে গতিকে কাইলৈ পৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত মুখলধাৰ বৰষুণৰ লগতে ধুমুহা অহাৰ সম্ভাৱনা আছে কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট ৰাজ্যৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰা হৈছে উজনি অসমৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট উজনি অসমত কাইলৈ পৰা বতৰে ল'ব সংহাৰী ৰূপ গতিকে আপুনি সাৱধান হওক সতৰ্কতা অৱলম্বন কৰক যোৰহাট শিৱসাগৰ চৰাইদেউত জাৰি কৰা হৈছে এলাৰ্ট কেইবাখনো জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গতিকে কাইলৈ পৰা ৰাজ্যৰ কেইবাখনো জিলাত মুখলধাৰ বৰষুণ হ'ব সমান্তৰালকৈ ধুমুহা অহাৰ সম্ভাৱনা আছে ঘণ্টাত 90 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা আছে ৰাতিৰ পৰাই কেইবাটাও প্ৰান্তত ধুমুহা আহিছে বৰষুণ আহিছে গহপুৰত বৰষুণ আহিছে বুলি জানিব পৰা গৈছে কিন্তু বৰ্তমান সময়ত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আৰু কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰ জাৰি কৰা হৈছে এলাৰ্ট বৰষুণ আৰম্ভ হৈছে কাইলৈ পৰা মুখলধাৰ বৰষুণ হ'ব গতিকে আপুনিও সতৰ্কতা অৱলম্বন কৰক আপুনি কোন ঠাইৰ পৰা চাই আছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট কৰক কিয়নো গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ হ'ব বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাখনো জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট উজনি অসমৰ কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট কেইবাদিন ধৰি বৰষুণ দিয়া নাছিলে খেতিয়কে চিন্তা কৰি আছিল আৰু বৰ্তমান সময়ত ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈছে বিশেষকৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিব গতিকে আপোনাৰ ঠাইত বতৰ কেনেকুৱা কমেণ্ট কৰক আজি নিশাৰ পৰাই কেইবাটাও প্ৰান্তত বৰষুণ হৈছে গহপুৰত বৰষুণ হৈছে বুলি জানিব পৰা গৈছে তাৰ সমান্তৰালকৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিছে উজনি অসমৰ চৰাইদেউ শিৱসাগৰ যোৰহাট এইসমূহ অঞ্চলত কাইলৈ বৰষুণ আহিব পাৰে গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰ ভ্ৰমণ নকৰিব পৰিত্যাগ কৰক বাহিৰ ভ্ৰমণ কিয়নো বতৰে ৰূপ সলাইছে কেইবাদিন ধৰি কেইবা মাহ ধৰি বৰষুণ দিয়া নাই যাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে খেতিয়কে বিশেষকৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত খৰাং হোৱা দেখিবলৈ পোৱা গৈছিলে পথাৰ শুকাই গৈছে কিন্তু বৰ্তমান সময়ত বৰষুণ আৰম্ভ হৈছে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ দিছে গতিকে আপুনিও সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক গতিকে অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক কিয়নো কাইলৈ পৰা বৰষুণে কাল ৰূপ ল'ব বতৰে কাল ৰূপ ল'ব সমান্তৰালকৈ ধুমুহা অহাৰ সম্ভাৱনা আছে গতিকে আপুনি যদি জৰুৰী কাম আছে তেন্তে কৰি লওক আজি নিশাৰ পৰাই কেইবাটাও প্ৰান্তত বৰষুণ আহিব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰাৰ পিছতেই মধ্য অসম উত্তৰ অসম কেইবাটাও প্ৰান্তত বৰষুণ হৈছে লখিমপুৰত বৰষুণ হোৱা জানিব পৰা গৈছে তাৰ সমান্তৰালকৈ কাইলৈ পৰা কেইবাটাও প্ৰান্তত বৰষুণ হ'ব গতিকে আপুনি কমেণ্ট কৰক কোন ঠাইৰ পৰা আপুনি চাই আছে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কিয়নো যথেষ্ট গৰম পৰিছে গুৱাহাটী মহানগৰীত যথেষ্ট গৰম পৰিছে ৰ'দ দিছে কিন্তু তাৰ বিপৰীতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বতৰ সলনি হোৱা দেখিবলৈ পোৱা গৈছে হঠাৎ বতৰে ৰূপ সলনি কৰিছে বৰষুণ আহিছে তাৰ সমান্তৰালকৈ ধুমুহা অহা পৰিলক্ষিত হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ আপুনি যদি ভাবি আছে বৰষুণ কেতিয়া আহিব খেতি কৰিব পৰা নাই চিন্তা কৰি আছে আপোনাৰ কাৰণে ভাল খবৰ বিশেষকৈ খেতিয়কৰ কাৰণে ভাল খবৰ কিন্তু তাতো আপুনি সতৰ্কতা অৱলম্বন কৰক অত্যন্ত কাম নাথাকিলে বাহিৰত নোলাব সাৱধানতা অৱলম্বন কৰক কিয়নো ৰাজ্যত সলনি হৈছে বতৰ কেইবাটাও প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈছে গহপুৰকে ধৰি উত্তৰ অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিছে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক অৱশেষত ৰাজ্যত সলনি হৈছে বতৰ ধুমুহা দিব শিল বৰষুণ হ'ব পাৰে শিলাবৃষ্টি হ'ব পাৰে গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈছে কাইলৈ পৰা জিলাই জিলাই বৰষুণ হ'ব উজনি অসমৰ কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে
চৰাইদেউ শিৱসাগৰ কেইবাটাও অঞ্চলত এলাৰ্ট জাৰি কৰিছে গতিকে আপোনাৰ যদি কিবা কাম আছে তেন্তে এতিয়াই কৰি লওক কাইলৈৰ পৰা বতৰ বেয়া হ'ব জাৰি কৰা হৈছে এলাৰ্ট বিশেষকৈ চৰাইদেউ শিৱসাগৰ আৰু যোৰহাটত জাৰি কৰা হৈছে এলাৰ্ট গতিকে আপোনাৰ যদি কিবা কাম আছে তেন্তে কৰি লওক এতিয়াই আজি নিশাৰ পৰাই বতৰে ধাৰণ কৰিব কাল ৰূপ মাজনিশা ভয়ংকৰ বৰষুণ হ'ব পাৰে ভয়ংকৰ শিল বৰষুণ হ'ব পাৰে গতিকে আপুনি যদি বাহিৰত আছে তেন্তে এতিয়াই ঘৰলৈ যাওক আপোনাৰ শিশুটো ঘৰৰ ভিতৰত ৰাখক কিয়নো বতৰ অত্যন্ত বেয়া হ'ব পাৰে হঠাৎ বতৰে কাল ৰূপ ধাৰণ কৰিছে হঠাৎ বতৰে কাল ৰূপ লৈছে যাৰ ফলত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কমেণ্ট লোৱাৰ চেষ্টা কৰিম কমেণ্ট কৰক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট ছেকশ্যন খোলা হৈছে কমেণ্ট কৰক আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা কিয়নো উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈ গৈছে আৰু তাৰ পিছতে নামনি অসমতো বৰষুণ হ'ব পাৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে তাৰ বিপৰীতে কিন্তু ঘণ্টাত 70ৰ পৰা 80 কিলোমিটাৰ বেগত ধুমুহা আহিব পাৰে আৰু এনেকৈ বৰষুণ হোৱা আৰম্ভ হৈছে গতিকে আপুনিও কমেণ্ট কৰক কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ টাইমেট বিশেষ কমেণ্ট ছেকশ্যন যদি আপোনাৰ অঞ্চলত বৰষুণ দি আছে কমেণ্ট কৰক আৰু কাইলৈৰ পৰা ৰাজ্যত ভয়ংকৰ বৰষুণ হ'ব পাৰে ৰুবুল হুছেইনে উল্লেখ কৰিছে দৰঙত অহা নাই বুলি উল্লেখ কৰিছে নিশ্চয়কৈ বৰষুণ আহিব আপুনি সতৰ্কতা অৱলম্বন কৰক পংকজ ৰয়ে উল্লেখ কৰিছে গুৱাহাটীত বৰষুণ নাই নিশ্চয়কৈ গুৱাহাটীত বৰষুণ নাই বতৰ গৰম কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে নিশ্চয়কৈ বৰষুণ আহিব কেইবাটাও প্ৰান্তত বৰষুণ হৈছে গহপুৰত বৰষুণ হৈছে বুলি জানিব পৰা গৈছে গহপুৰৰ কোনোবা আছে যদি আপুনি খবৰ লওক তাত বৰষুণ দি আছে তাৰ সমান্তৰালকৈ লখিমপুৰৰ কেইবাটাও প্ৰান্তত বৰষুণ দিছে লখিমপুৰৰ কেইবাটাও অঞ্চলত ধুমুহা অহা পৰিলক্ষিত হ'ব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে উজনি অসমৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে এলাৰ্ট বিশেষকৈ চৰাইদেউ শিৱসাগৰ যোৰহাট এইকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট গতিকে আপুনি যদি ভাবিছে বৰষুণ নাই দিয়া তেন্তে চিন্তা নকৰিব কাইলৈৰ পৰা বৰষুণ দিব বিশেষকৈ উজনি অসমত কাইলৈৰ পৰা বৰষুণ দিব গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক বিশেষ খবৰ ডাঙৰ খবৰ আহি পৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে সকলোৱে আশা কৰিছে বৰষুণ আহিব কেইবা মাহ ধৰি বৰষুণ দিয়া নাই গতিকে কাইলৈৰ পৰা হয়তো বৰষুণ দিব পাৰে গহপুৰত আজি বৰষুণ দিছে বৰ্তমান সময়ত গহপুৰত বৰষুণ দিছে বুলি জানিব পৰা গৈছে কিন্তু কাইলৈৰ পৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ হ'ব পাৰে গতিকে আপুনি কমেণ্ট কৰক দৃষ্টান্ত হৈছে দেখুৱাই আছোঁ বৰষুণ আহিব গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক অত্যন্ত যদি জৰুৰী কাম আছে তেন্তে আপুনি এতিয়াই কৰি লওক কাইলৈৰ পৰা বৰষুণ আহিব পাৰে আজি নিশা পৰ্যন্ত বৰষুণ আহিব পাৰে তাৰ সমান্তৰালকৈ ধুমুহা আহিব পাৰে ধুমুহা বৰষুণে তাণ্ডৱ চলাব গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে আপুনি গম পায় টাইমতে বাতৰি পৰিৱেশন কৰিলেই বৰষুণ দিয়ে গতিকে আপুনি বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট চাওক RWFC এলাৰ্ট চাওক তাৰ সমান্তৰালকৈ টাইমতে বাতৰি পৰিৱেশন কৰিছোঁ দেখুৱাই আছোঁ বতৰ অত্যন্ত বেয়া উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ দিব উজনি অসমৰ কেইবাখনো জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে আৰু তাৰ বিপৰীতে কিন্তু বৰাক উপত্যকাতো বৰষুণ দিব পাৰে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অৱশেষত ৰাজ্যত বৰষুণ আহি গ'ল বৰষুণ নহাৰ কাৰণে চিন্তা কৰি আছিলে বহুতে বৰষুণ আহিছে কিন্তু অত্যন্ত বতৰ বেয়া হ'ব পাৰে বতৰে কাল ৰূপ ধাৰণ কৰিব পাৰে বতৰে তাণ্ডৱ চলাব পাৰে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক এটা গুৰুত্বপূৰ্ণ খবৰ বিশেষকৈ উজনি অসমৰ ৰাইজৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ কমেণ্ট কৰক আপুনি ক'ত আছে আপোনাৰ ঠাই বৰষুণ দিছেনে নাই কিয়নো কাইলৈৰ পৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিব পাৰে ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিব গতিকে বাতৰিটো শ্বেয়াৰ কৰক সকলোকে বিলাই দিয়ক কিয়নো ডাঙৰ খবৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত বৰষুণ আহিছে কেইবা মাহ ধৰি ৰাজ্যত বৰষুণ নাই কেইবা মাহ ধৰি ৰাজ্যৰ বতৰ শুকান হৈ আছে পানী নাই পথাৰত চিন্তাত পৰিছে খেতিয়কসকল কিন্তু তাৰ মাজতেই বতৰে কাল ধাৰণ কৰিছে কেইবাটাও প্ৰান্তত বতৰে ৰূপ সলাইছে বতৰে নিজৰ ৰূপ সলাই দিছে অত্যন্ত বতৰ বেয়া কেইবাটাও প্ৰান্তত কিন্তু অত্যন্ত বতৰ বেয়া কাইলৈৰ পৰা ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিব পাৰে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক সাৱধানতা অৱলম্বন কৰক গহপুৰৰ কেইবাটাও প্ৰান্তত বৰষুণ দিছে বুলি উল্লেখ কৰিছে আৰু তাৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো কেইবা মাহ ধৰি বৰষুণ নাই খেতিয়কে চিন্তা কৰি আছে বিশেষকৈ গাঁৱৰ ৰাইজে চিন্তা কৰি আছে কিন্তু তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আছে বৰষুণ আহিব অৱশ্যে বৰষুণৰ পৰিমাণ বেছি হ'ব পাৰে গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক বৰষুণ বেছি হ'লেও আপোনাৰ খেতিৰ কাৰণে ভাল হ'ব
খেতিয়কৰ কাৰণে উপযোগী হ'ব, কিন্তু তাৰ বিপৰীতে আপুনিও নিজৰ নিৰাপদ চিন্তা কৰিব লাগিব, আপুনিও নিজকে নিৰাপদ স্থানত ৰাখক। অত্যন্ত বতৰ বেয়া হ'লে বাহিৰ নোলাব, বাহিৰ ভ্ৰমণ পৰিত্যাগ কৰক, কিয়নো বতৰে কাল নিৰ্ধাৰণ কৰিব পাৰে। আৰু উজনি অসমৰ বিশেষকৈ লোকসকলক ডাঙৰ খবৰ আহিছে, উজনি অসমৰ কেইবাটাও প্ৰান্ত বৰষুণ দিব পাৰে। উজনি অসমৰ কেইবাটাও জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ এইসমূহ জিলালৈ এলাৰ্ট জাৰি কৰা হৈছে। বিশেষকৈ উজনি অসমত বৰষুণ হোৱাৰ সম্ভাৱনা বেছি, গতিকে উজনি অসমৰ ৰাইজে বাতৰিটো চাই আছে যদি কমেণ্ট কৰক। কাইলৈৰ পৰা বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে, য়েল্ল' এলাৰ্ট জাৰি কৰিছে। আজি গহপুৰত বৰষুণ হৈছে, নিশ্চয়কৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ হ'ব। গতিকে আপুনি যদি উজনিৰ পৰা চাই আছে তেন্তে কমেণ্ট কৰক, আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰক। বিশেষকৈ উজনি অসমৰ খেতিয়কৰ ৰাইজৰ কাৰণে ভাল খবৰ উল্লেখ কৰিছে, সীমান্ত ৰেখা উল্লেখ কৰিছে, বিপদীয় বুলি উল্লেখ কৰিছে। মাকৈ খেতি শুকাই যোৱাৰ ওপৰত নিশ্চয়কৈ খেতিয়কৰ কাৰণে ভাল খবৰ। গঞা ৰাইজে যি খেতি কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ আহিছে, কিয়নো খেতি পথাৰত পানী নাইকিয়া হৈ গৈছে আৰু বৰ্তমান সময়ত বৰষুণ দিব। গতিকে আপুনি ভালকৈ থাকক, সতৰ্কতা অৱলম্বন কৰক। আৰু এটা গুৰুত্বপূৰ্ণ খবৰ সকলোৰে বন্ধুৱে উল্লেখ কৰিছে, আপোনাৰ কমেণ্ট কৰিছোঁ, নিশ্চয়কৈ আপোনাৰ ঠাইত বৰষুণ দিছে নে আপুনি কমেণ্ট কৰক। সকলোৰে কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ। ৰহাত বৰষুণ নাই বুলি উল্লেখ কৰিছোঁ, শোণিতপুৰত বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ কাইলৈৰ পৰা বৰষুণ হ'ব, গতিকে আপুনিও অপেক্ষা কৰক, কাইলৈৰ পৰা বৰষুণ দিব। কেইবাটাও প্ৰান্তত বৰষুণ দিছে, কাইলৈৰ পৰা উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ দিব। আৰু প্ৰতিগৰাকী দৰ্শকৰ কাৰণে ভাল খবৰ আহিছে, প্ৰতিগৰাকী দৰ্শকে বাতৰিটো চাই আছে, যিসকলে চাই আছে তেওঁলোকে অৱলম্বন কৰক সতৰ্কতা, কিয়নো কাইলৈৰ পৰা অত্যন্ত বৰষুণ দিব পাৰে। বৰষুণ দিব পাৰে, কিয়নো বতৰে ৰূপ সলাইছে, বতৰে ধাৰণ কৰিছে কাল ৰূপ। কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে এলাৰ্ট, কেইবাটাও প্ৰান্তত বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। কমেণ্ট লোৱাৰ চেষ্টা কৰিম। নিউজবোলে বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে, পৰশে বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে, গুৱাহাটীত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ গুৱাহাটীত বৰষুণ দিয়া নাই, গুৱাহাটীত অত্যন্ত ৰ'দ, বতৰ খৰাং, গৰমত মানুহ ওলাব পৰা নাই, কিন্তু নিশ্চয়কৈ গুৱাহাটীতো বৰষুণ দিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে। কাইলৈৰ পৰা কেইবাটাও প্ৰান্তত বৰষুণ দিব, কাইলৈৰ পৰা কেইবাখনো জিলাত বতৰে ল'ব কাল ৰূপ, ধুমুহা বৰষুণ হ'ব। ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি কমেণ্ট কৰে কোন ঠাইৰ পৰা চাই আছে। এটা গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ উজনি অসমৰ লোকৰ কাৰণে ভাল খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিছে, অৱশেষত বৰষুণ আহি গৈছে, কেইবাটাও প্ৰান্তত বৰষুণ আহিছে। গতিকে আপুনি কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। আপুনি ক'ত ক'ত বৰষুণ হৈছে, আপোনাৰ অঞ্চলত বৰষুণ দিছে নে নাই দিয়া কমেণ্ট কৰক। বিশেষকৈ উত্তৰ অসমত বৰষুণ দিছে, গহপুৰত বৰষুণ দিছে, তাৰ বিপৰীতে কাইলৈৰ পৰা যোৰহাটত বৰষুণ দিব। আৰু কাইলৈ বৰষুণ দিব যোৰহাটত, শিৱসাগৰ, চৰাইদেউ, উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ দিব পাৰে। গতিকে আপুনি যদি সতৰ্কতা অৱলম্বন কৰে তেন্তে এতিয়াই কৰক। অত্যন্ত জৰুৰী কাম নাথাকিলে বাহিৰ ভ্ৰমণ নকৰিব, বিশেষকৈ আপোনাৰ সন্তানটোক সুৰক্ষিত কৰি ৰাখিব। ধুমুহা বৰষুণ হ'ব পাৰে, বজ্ৰপাত হ'ব পাৰে, গতিকে বতৰ সলনি হ'ব পাৰে, নিশ্চয়কৈ বতৰ সলনি হ'ব। বিহু পাইছেহি, বিহুৰ আগমুহূৰ্তত বৰষুণ দিব পাৰে, ফাগুন মাহত বৰষুণ দিব পাৰে, বতৰ অত্যন্ত বেয়া, ধুমুহা আহিব পাৰে, বৰষুণ আহিব পাৰে। গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক। বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে, কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে। গতিকে আপুনি যদি চাই আছে উজনিৰ পৰা তেন্তে বাতৰিটো কমেণ্ট কৰক, শ্বেয়াৰ কৰক। যোৰহাটত নাই বুলি উল্লেখ কৰিছে কৌৰৱ শইকীয়াই, যোৰহাটৰ বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ আজি যোৰহাটে বৰষুণ নাই দিয়া, কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। যোৰহাটত বৰষুণ দিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে, আৰু তাৰ পিছতে হয়তো বৰষুণ দিব পাৰে। জিয়াউৰ ৰহমানে নগাঁৱত নাই দিয়া বুলি উল্লেখ কৰিছে, তেজপুৰত নাই দিয়া বুলি উল্লেখ কৰিছে, ধুবুৰীত নাই দিয়া বুলি উল্লেখ কৰিছে, লখিমপুৰত নাই দিয়া বুলি উল্লেখ কৰিছে, ডিব্ৰুগড়ত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। দিনটো বৰাই ডিব্ৰুগড়ত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। ডাঙৰ খবৰ, ডিব্ৰুগড়ত বৰষুণ দি আছে। এগৰাকী দৰ্শকে কমেণ্ট কৰিছে ডিব্ৰুগড়ত বৰষুণ দি আছে, লখিমপুৰত বৰষুণ লাগে বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ লখিমপুৰতো বৰষুণ দিব। ভাস্কৰ বৰ্মনে নলবাৰীত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে, নামনি অসমত বৰষুণ নাই দিয়া, কাইলৈৰ পৰা দিব পাৰে। গতিকে আপোনালোকেও সাৱধানতা অৱলম্বন কৰক। ইকাম্বৰ বৰাই লিখিছে বিষ্ণুপুৰত বৰুণ দেৱতা আগমন হৈছে বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ বিষ্ণুপুৰত বৰষুণ দিছে। দীপজ্যোতিয়ে উল্লেখ কৰিছে মৰিগাঁৱত নাই দিয়া, মিছাবুলে উল্লেখ কৰিছে তেজপুৰত নাই দিয়া, দুৰ্গনৈত নাই দিয়া বুলি উল্লেখ কৰিছে।
হাছুৱে উল্লেখ কৰিছে তেওঁলোকৰ ঠাইত বৰষুণ দিছে বুলি উল্লেখ কৰিছে। অতুল চৌধুৰীয়ে বঙাইগাঁৱত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। চাহাদাৰ খানে বাক্সাত বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে। ত্ৰিবেণীয়ে উল্লেখ কৰিছে গুৱাহাটীত বৰষুণ দিবনে নাই উল্লেখ কৰিছে নিশ্চয়কৈ বতৰ বিজ্ঞান কেন্দ্ৰই কিন্তু বৰ্তমান সময়ত গুৱাহাটীত এলাৰ্ট জাৰি কৰা নাই, কিন্তু নিশ্চয়কৈ উজনিৰ এই সময়ত বৰষুণ দিব। তাৰ পিছতে গুৱাহাটীৰ ফালে বৰষুণ তাক আহিব আৰু গুৱাহাটীতো বৰষুণ ঠিক দিয়েই হ'ব। অংকিতে উল্লেখ কৰিছে ধেমাজিত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। দিনটো চৌধুৰীয়ে কাজিৰঙাত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। গোৱালপাৰাত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। ৰিংকি দে বৰপেটাত বৰষুণ দিয়া নাই বুলি উল্লেখ কৰিছে। হীৰকজ্যোতিয়ে উল্লেখ কৰিছে নলবাৰীত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে, কেইবাখনো জিলাত এলাৰ্ট জাৰি কৰিছে আৰু উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈছে। গতিকে আপুনি সতৰ্কতা অৱলম্বন কৰক। অত্যন্ত কাম নাথাকিলে বাহিৰ নোলাব। বিশেষকৈ উজনি অসমৰ ৰাইজে বৰষুণৰ কাৰণে অপেক্ষা কৰি আছে। খেতিয়কৰ মূৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছিলে, কিন্তু কাইলৈৰ পৰা উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ দিব। পুনৰ কমেণ্ট লৈছোঁ, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। টাইমেৰ বিশেষ কমেণ্ট ছেকশ্যন আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা কমেণ্ট কৰক, কিয়নো উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ অহা আৰম্ভ হৈছে। কাইলৈৰ পৰা ধুমুহা বৰষুণে তাণ্ডৱ চলাব পাৰে। গতিকে এটা গুৰুত্বপূৰ্ণ খবৰ। মকবুল হুছেইনে উল্লেখ কৰিছে নগাঁৱত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। কমল ঠাকুৰীয়ে প্ৰশ্ন সুধিছে গুৱাহাটীত কেতিয়া বৰষুণ আহিব বুলি উল্লেখ কৰিছে। নিশ্চয়কৈ গুৱাহাটীতো বৰষুণ হ'ব। উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ আহিছে আৰু তাৰ পিছতে নামনি অসমলৈ বৰষুণ আহিব। বাবলু মেধিয়ে উল্লেখ কৰিছে কাৰ্বি আংলঙত বৰষুণ দি আছে বুলি উল্লেখ কৰিছে। আবু দৰদাই কামৰূপত নাই দিয়া বুলি উল্লেখ কৰিছে। মৃগান্ত ডেকাই উল্লেখ কৰিছে সৰ্থেবাৰীত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। নিপু কলিতাই যোৰহাটত বৰষুণ নাই দিয়া বুলি উল্লেখ কৰিছে। আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ, বিশেষকৈ উজনি অসমত বৰষুণ আহিব। কাইলৈৰ পৰা বৰষুণে তাণ্ডৱ চলাব পাৰে। খেতিয়কৰ কাৰণে ভাল খবৰ, কিন্তু বিশেষকৈ যিসকল কৰ্মচাৰী আছে, যিসকল অফিচলৈ যায়, যিসকল স্কুললৈ যায়, শিক্ষাৰ্থীসকলৰ কাৰণে ডাঙৰ খবৰ। হয়তো ৰাতিপুৱাই বৰষুণ দিব পাৰে, নহবা মাজ ৰাতি বৰষুণ দিব পাৰে। আজি মাজনিশা বৰষুণ হ'ব পাৰে। গতিকে আপুনি যদি বাহিৰত আছে তেন্তে এতিয়াই ঘৰৰ ভিতৰলৈ যাওক। মাজনিশা বৰষুণ হ'ব পাৰে, কিয়নো গহপুৰত বৰষুণ হৈছে, গহপুৰ লখিমপুৰত বৰষুণ হৈ আছে আৰু নিশ্চয়কৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত বৰষুণ হ'ব পাৰে। গতিকে আপুনি কমেণ্ট কৰক, কমেণ্ট ছেকশ্যন খুলি দিয়া হৈছে। আপোনাৰ অঞ্চলত বৰষুণ দিছেনে নাই কমেণ্ট কৰক। Ini